জয় শ্রীমন্ত শংকৰদেৱ সংঘৰ জয়। রক্তদান মহান দান, রক্তদান মহান দান, রক্তদান মহান দান, রক্তদান মহান দান। আপনার এটুপাল রক্তই কারোবাৰ জীবন ৰক্ষা কৰিব পাৰে। আপোনাৰ এটুপাল ৰক্তই কারোবাৰ জীবন। विश्व रक्तदाता दिवस के अवसर पर 51 लोगों ने रक्तदान किया। विश्व रक्तदाता दिवस के अवसर पर श्रीमंत शंकरदेव संघ की केंद्रीय सेवा वाहिनी के द्वारा संचालित रक्तदान कोष के पहल पर गुवाहाटी चिकित्सा महाविद्यालय अस्पताल में एक रक्तदान शिविर का आयोजन किया गया। महापुरुष श्रीमंत शंकरदेव विश्वविद्यालय से गुवाहाटी मेडिकल कॉलेज ब्लड सेंटर तक पदयात्रा निकाली गई, जिसके बाद गुवाहाटी मेडिकल कॉलेज ब्लड सेंटर के प्रबंधन द्वारा एक जागरूकता बैठक आयोजित की गई। बड़ी संख्या में रक्तदाताओं को सम्मानित किया गया। उन्होंने श्रीमंत शंकरदेव संघ के केंद्रीय सेवा वाहिनी द्वारा संचालित रक्तदान प्रकोष्ठ के संयुक्त समन्वयक जोनाई निवासी दीपेन दास को पुरस्कार और फुलाम गमछा भेंट करके सम्मानित किया, जिसके बाद रक्तदान शिविर में कुल 51 रक्तदाताओं ने रक्तदान किया। कार्यक्रम का समापन मुख्य अधिनायक संजीव बोरा के द्वारा किया गया। इस कार्यक्रम में सहयोगी के रूप में केंद्रीय रक्त कोष के समन्वयक रॉबिन दास और केंद्रीय सेवा वाहिनी के पदाधिकारियों ने हिस्सा लिए। হাজো জিলা এগৰাকী বাপ চাই দিব অলপ। সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ সংগঠন কেন্দ্ৰীয় সেৱা বাহিনীৰ দ্বাৰা পৰিচালিত ৰক্তদান কোষৰ জৰিয়তে আজি আমাৰ এই 14 জুন তাৰিখটো যোৱা বৰ্ষসমূহত আমি বিশ্ব ৰক্তদাতা দিৱস উদযাপন কৰি আহিছোঁ আৰু এইবাৰো আমি এই অনুষ্ঠানভাগী কেন্দ্ৰীয়ভাৱে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আমি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শংকৰী সংস্কৃতি প্ৰকল্প আমাৰ ৰূপনগৰ স্থিত, ইয়াৰ পৰা আমি এই যাত্ৰা আৰম্ভ কৰিম। আমি আচলতে আজি এই দিনটোত আমি ৰক্তদান কৰাৰ লগতে ৰক্তদানৰ ওপৰত আচলতে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি আমি এটি শুভযাত্ৰা আমি ইয়াৰ পৰা ওলাই যাম। ৰাইজৰ মাজত সজাগ সৃষ্টি কৰা হোক যাতে ৰক্তদান আচলতে কিমান গুৰুত্বপূৰ্ণ আৰু এই ৰক্তদানৰ জৰিয়তে সমাজত আচলতে ইয়াৰ গুৰুত্ব কিমান, ইয়াৰ প্ৰাসংগিকতা কিমান আৰু এটা সময় আহিছে, এই সময়টো আচলতে মানুহে কেৱল মাত্ৰ আত্মকেন্দ্ৰিক কেৱল মাত্ৰ নিজক লৈ ব্যস্ত হৈ থকা এটা সময় নিচিনা এটা পৰিৱেশ সৃষ্টি হৈছে, যিটো সময়ত আচলতে আমি আনৰ কাৰণে ভাবিব পৰা পৰিৱেশ এটা ক'ৰবাত যেন হেৰুৱাই পেলাইছোঁ। এনেধৰণৰ এটা পৰিৱেশ বৰ্তমান সমাজখনত বিৰাজ কৰা পৰিলক্ষিত হৈছে। এই আচলতে মানুহে মানুহৰ বাবে মানৱতাবাদী যিটো চিন্তা, মহাপুৰুষ গুৰুজনাৰ মানৱতা যিটো ধাৰা, এই ধাৰাটোক আচলতে আমি ধৰি ৰাখিবৰ কাৰণে সঁচা অৰ্থত মানৱ সেৱা কৰিবৰ কাৰণে আমাৰ প্ৰকৃত যিটো সেৱাৰ মন, এই মনটো আচলতে এই ধৰণৰ অনুষ্ঠানবিলাকৰ জৰিয়তে প্ৰতিফলিত হয়। আৰু আজি এই ৰক্তদাতা দিৱসৰ পবিত্ৰ দিনত এই ৰক্তদানৰ লগত জড়িত হোৱা প্ৰতিগৰাকী ৰক্তদাতাক আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ তৰফৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ আৰু লগতে অনাগত ভৱিষ্যতৰ দিনত এইসকল ৰক্তদাতা আমি সুস্বাস্থ্য কামনা কৰিছোঁ। ভগৱন্তই কৃপা বৰ্ষণ কৰক। তেওঁলোকৰ সুস্বাস্থ্য মানে আচলতে আন এখিনিমান ৰোগীৰ আচলতে সুস্বাস্থ্য হোৱা। গতিকে আজি এই পবিত্ৰ দিনত মই সকলোকে শুভকামনা জ্ঞাপন কৰি আমি আজি এই ৰক্তদাতা দিৱসটি উদযাপন কৰিবলৈকে আগবাঢ়িছোঁ আৰু আমাৰ এই কাৰ্যসূচীৰ লগত সহযোগিতা কৰা সকলোকে আমি আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ সংগঠন কেন্দ্ৰীয় সেৱা বাহিনী দ্বাৰা পৰিচালিত ৰক্তদান কোষৰ উদ্যোগত আজি আচলতে সমগ্ৰ বিশ্বত বিশ্ব ৰক্তদাতা দিৱস 14 জুন তাৰিখে আজি অনুষ্ঠিত হৈ আছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰক্তদান কোষেও আজি এই দিৱসটি উদযাপন কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। আজি পুৱাৰে পৰা আমাৰ ৰক্তদাতাসকলে ইয়াতে ৰক্তদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আজি আমি ইয়াতে 70 গৰাকীতকৈ অধিক ৰক্তদাতাই আমি ৰক্তদান কৰিব কাৰণে ইতিমধ্যে
আমাৰ সাজু হৈ উঠিছে। আজি আমি পুৱাতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় আমাৰ যি শাখা কাৰ্যালয় আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় চৌহদৰ পৰা আমি এটা পদযাত্ৰা কৰি আমি এই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰাংগণলৈকে আহিছো। আমাৰ এই শোভাযাত্ৰাত প্ৰায় 150 গৰাকীতকৈ অধিক আমাৰ সেৱক সেৱিকাই অংশগ্ৰহণ কৰিছে আৰু আমি ইয়াতে আহি আজি এই ৰক্তদানৰ এই কাৰ্যসূচীটোৰ লগত জড়িত হ'বলৈ পাই নিজকে খুব আচলতে সৌভাগ্য মানিছো। আমাৰ সেৱক সেৱিকাসকলে ইয়াতে আজি যি ধৰণে ৰক্তদান কৰিবৰ কাৰণে উৎসাহেৰে সৈতে আহিছে, বিশেষকৈ আমাৰ সেৱিকাসকলৰ উৎসাহ দেখি আচলতে আমি অভিভূত হৈ পৰিছো। প্ৰায় 15 গৰাকীতকৈ অধিক সেৱিকাই ইয়াতে ৰক্তদান কৰিবৰ কাৰণে আহিছে। তেওঁলোকে ইতিমধ্যে যিখিনি আচলতে ব্যৱস্থা, সেই ব্যৱস্থাপনাখিনি ইয়াত সাজু হৈ উঠিছে। তেওঁলোকৰ যথেষ্ট কাৰোবাৰ আচলতে 12.5, 12.11 এনেকুৱা ধৰণৰ আচলতে হিমোগ্লবিন দেখা পাইছে আৰু এওঁলোকে এইবাৰে নহয়, আচলতে পূৰ্বতেও বহুবাৰ ৰক্তদান কৰিছে। আমাৰ অন্যান্য সেৱক সেৱিকাসকলতো আছেই আৰু আচলতে ইয়াতে নহয়, কেন্দ্ৰীয়ভাৱে আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এই প্ৰাংগণত আজিৰ দিনটোত আমি অনুষ্ঠিত কৰাৰ লগে লগে সমান্তৰালভাৱে অসমৰ অন্যান্য বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত আজি আমাৰ কেন্দ্ৰীয় সেৱা বাহিনী পৰিচালিত ৰক্তদান কোষৰ জৰিয়তে জিলাই জিলাই এনেধৰণৰ আজি ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ আছে আৰু এই ৰক্তদানৰ লগত জড়িত হোৱা প্ৰতিগৰাকী ৰক্তদাতালৈ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো। আমি তেখেতলোকক অভিনন্দন জনাইছো, সেৱা নিবেদন কৰিছো আৰু তেখেতলোক প্ৰতিগৰাকী ৰক্তদাতাৰে আমি সুস্বাস্থ্য কামনা কৰিছো। আৰু আচলতে এই গোটেই ৰক্তদান যিটো কাৰ্যসূচী আৰু ৰক্তদানৰ লগত জড়িত হোৱা যিটো সৌভাগ্য, এই গোটেই কথাখিনি আচলতে আমাৰ সেৱক সেৱিকাসকলে খুব আন্তৰিকতাপূৰ্ণভাৱে কামখিনি কৰিছে। মানৱ সেৱাৰ লগত জড়িত হ'ব পৰা এটা উৎকৃষ্ট মাধ্যম আৰু আমি এনেধৰণৰ কাৰ্যৰ লগত জড়িত হ'বলৈ পাই আমি প্ৰতিগৰাকী সেৱক সেৱিকাই আচলতে নিজকে ভাগ্য মানিছো আৰু আমি আশা কৰিম যে আহিবলগীয়া ভৱিষ্যতৰ দিনত আমাৰ এই ধাৰাটো খুব সুন্দৰভাৱে অব্যাহত থাকিব। সমগ্ৰ অসমবাসী ৰাইজে আমাৰ ৰক্তদানৰ লগত জড়িত থকা প্ৰতিগৰাকী সেৱক সেৱিকাক আশীৰ্বাদ প্ৰদান কৰিব আৰু আপোনালোকৰ আশীৰ শিৰত লৈ আমি যাতে এনেধৰণৰ মানৱ সেৱা কাৰ্যবিলাক সুন্দৰভাৱে আগবঢ়াই নিব পাৰো, তাকে আমি আশা কৰিছো। সকলোকে পুনৰবাৰ আমি অভিনন্দন জনাইছো, সেৱা নিবেদন কৰিছো। কৃষ্ণ।